কাৰণ এই কথাটো আচলতে নিৰ্বাচনৰ আগমুহূৰ্তত কৰিব লাগিছিলে। তেওঁলোকে কৈছে যে গাড়ী কমকৈ চলাব দিছে, বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা আৰোপ কৰিছে। কথাটো হ'ল যে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে কি কৰিছিলে, এই যে হাজাৰ হাজাৰ গাড়ী লৈ পেলাই যে তেওঁলোকৰ কেণ্ডিডেটবিলাকে ৰেলী কৰিছিলে, তেওঁলোকৰ যে নিৰ্বাচনত হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিছিলে নিৰ্বাচনৰ আগমুহূৰ্তত, তেওঁলোকৰ বেয়া হোৱা নাছিলে নেকি? সেইবিলাক চৰকাৰী ধন বেয়া হোৱা নাছিলে নেকি? আচলতে নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে, সেই কথাখিনি নিৰ্বাচনৰ আগমুহূৰ্তত কৰিলে যদি কথাটো ক'লে ৰাইজে বুজি পালে। আচলতে কথাটো হ'ল যে নিৰ্বাচন পাৰ হোৱাৰ লগে লগে জনসাধাৰণক কেৱল আশ্বাস দি তেওঁলোকে নিৰ্বাচনটো বৈতৰণি পাৰ কৰাৰ পিছত তেওঁলোকে আচল ৰূপটো দেখুৱাইছে। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আজি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত যি ধৰণে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, যি ধৰণৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, যি ধৰণৰ সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈছে, সেই সময়ত আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে জনসাধাৰণক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰক। যি সময়ত চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত আঠছে দিনৰ সপোন দেখুৱাইছিলে, ভাল দিনৰ সপোন দেখুৱাইছিলে, সেইখন চৰকাৰৰ দিনত আজি চৰকাৰখনক ৰাইজে মৰম দিছিলে, তেওঁলোকক সংখ্যাগৰিষ্ঠতা দিছিলে, কিন্তু তাৰপিছত চৰকাৰখনে যি ধৰণে ৰাইজক যি ধৰণে যি ধৰণে ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ইন্ধনজাতীয় সামগ্ৰী, গেছকে ধৰি তাৰ লগে লগে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনাইছোঁ। এটা কথা, তেওঁলোকৰ যি ধৰণৰ ডাবল ইঞ্জিনৰ চৰকাৰ, তেওঁলোকে সততে কয় ডাবল ইঞ্জিনৰ চৰকাৰখনৰ দিনত ৰাইজে এনেধৰণৰ জুৰুলা হোৱা কথাটোৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে আৰু আমি অনতিপলমে খাদ্য সামগ্ৰীকে ধৰি মূল্য বৃদ্ধি ৰোধৰ আমি দাবী জনাইছোঁ। ছাত্ৰ সন্থাই যি মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰখনে বাৰে বাৰে কৈ আহিছে যে আমি জনসাধাৰণক সকাহ প্ৰদান কৰিম, কিন্তু তেখেতসকলে এইটো বুজা নাই যে আমাৰ সাধাৰণ জনতা অত্যাধিক মূল্য বৃদ্ধিৰ ফলত কোঙা হৈ পৰিছে। আমি চৰকাৰক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অতি সোনকালে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগিব। পেট্ৰল, ডিজেল, ৰন্ধন গেছকে আদি কৰি চেনি, দাইল আদিৰ পৰা যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, আনকি জীৱনদায়িনী ঔষধৰো মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ ফলত আমাৰ সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ চৰকাৰে যদি মূল্য বৃদ্ধি হ্ৰাস নকৰে, সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান নকৰে, পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাজপথত ইয়াতকৈ আৰু অধিক জংগ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ এই কথাটো আচলতে নিৰ্বাচনৰ আগমুহূৰ্তত কৰিব লাগিছিলে। তেওঁলোকে কৈছে যে গাড়ী কমকৈ চলাব দিছে, বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা আৰোপ কৰিছে। কথাটো হ'ল যে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে কি কৰিছিলে, এই যে হাজাৰ হাজাৰ গাড়ী লৈ পেলাই যে তেওঁলোকৰ কেণ্ডিডেটবিলাকে ৰেলী কৰিছিলে, তেওঁলোকৰ যে নিৰ্বাচনত হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিছিলে নিৰ্বাচনৰ আগমুহূৰ্তত, তেওঁলোকৰ বেয়া হোৱা নাছিলে নেকি? সেইবিলাক চৰকাৰী ধন বেয়া হোৱা নাছিলে নেকি? আচলতে নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছিলে, সেই কথাখিনি নিৰ্বাচনৰ আগমুহূৰ্তত কৰিলে যদি কথাটো ক'লে ৰাইজে বুজি পালে। আচলতে কথাটো হ'ল যে নিৰ্বাচন পাৰ হোৱাৰ লগে লগে জনসাধাৰণক কেৱল আশ্বাস দি তেওঁলোকে নিৰ্বাচনটো বৈতৰণি পাৰ কৰাৰ পিছত তেওঁলোকে আচল ৰূপটো দেখুৱাইছে। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ।